আজি কেনেকৈ বাছি আহিছোঁ আমি জানো অকল কেনেকৈ বাছি আহিছোঁ। আপোনালোক ক'ৰ পৰা গৈছিলে? আমি একেবাৰে শেষৰ যিটো নিজৰা তালৈ গৈছিলোঁ, তাৰ পৰা আহিছোঁ এনেকৈ। মানে সেইখিনি আমি ঠিক উঠি অহা সময়তে মানে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি ওচৰে পাজৰে চব গাড়ীত আপোনাৰ ডাঙৰ ডাঙৰ গছবিলাক পৰিছে, সেই গাড়ীবিলাক অৱস্থা নাই মানে একদম। কিমান সময়ত গৈছিলে আপোনালোক? আমি ঠিক সময়টো আপোনাৰ 4টামানত ওলাইছিলোঁ তাৰ পৰা, 4টামানত ওলাইছিলোঁ তাৰ পৰা। আপোনালোক কিমান গৈছিলে? আমি মানুহ কমেও আপোনাৰ 300মান আছিলে। তাত 300মান মানুহ আছিলে। পালো আৰু বহুতে বহুত বেয়া পৰিস্থিতি পালো। তাৰপিছত গাড়ী কেইবাখনো ফচিলে, তাৰ লগতে বাইক আছিলে, স্কুটাৰ আছিলে, গছ পৰিছে। কিন্তু তাৰে যিখিনি লোকেল মানুহখিনিয়ে বহুতখিনি হেল্প কৰিছে। তেওঁলোকে গছ চছ কাটি প্ৰায় ৰাস্তাবিলাক খালী কৰি দিছে। তেনেকে আমি পালো আৰু মানুহৰো কিবা ক্ষয় ক্ষতি হৈছে নেকি? মানুহৰ ক্ষয় ক্ষতি তেনেকে হোৱা নাই, কিন্তু গাড়ীৰ বহুত ক্ষয় ক্ষতি হৈছে। আপোনালোক ক'ৰ পৰা আহিছিলে? আমি আহিছো বশিষ্ঠ চাৰিআলি।